100 বছৰ পুৰণি বাংলা এইটো এটা কলি দুটা পাত হেতু চাইড পুৰা ধুলি ধুলি তুমি তো ধুনীয়াকৈ ৰাখিছা বাংলাটো ধুনীয়া হৈছে জানো আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আজি উপস্থিত আছোঁ গোলাঘাটৰ এখন চাহ বাগিচা তেওঁ এই বাগিচাৰ পৰিচালক হয় আৰু তেখেতৰ তাত আজি আহিছোঁ আৰু তেখেতে বাংলাত মানে থাকে কোম্পানীৰ আৰু বাংলা পৰিৱেশটো আপোনালোকক দেখুৱাম এটা ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকে থাকে তেওঁলোকৰ বাংলাৰ পৰিৱেশ এটা খুব ধুনীয়া এইটো ব্ৰিটিছ মানে 100 বছৰ পুৰণি বাংলা এইটো নব আহিছে মানে আমাৰ ঘৰত ফুৰিবৰ কাৰণে তাক মই ফুৰাই আছোঁ একচুৱেলি মানে আমি থাকোঁ গাৰ্ডেনৰ কাৰণে এতিয়া গাৰ্ডেন লাইফটো সি মানে দূৰৰ পৰা আমাৰ অসম বুলিলে চাহপাত বুলিলে বিখ্যাত কিন্তু এই চাহপাতটো দূৰৰ পৰা দেখা আৰু এনেকৈ থাকি মেলি বাংলাত সেইটো এটা ফিল বেলেগ হয় তাক সেইকাৰণে মাতিছোঁ কামৰূপত মানে এনেকুৱা বাগান খুব কমেই আছে মই আজি দেখাম মানে বাংলা কেনেকুৱা বাংলা একচুৱেলি মানে বাংলাত থকা এক্সপিৰিয়েঞ্চটো বেলেগ হয় বিশেষকৈ আমি যিটো বাংলাত আছোঁ সেইটো প্ৰায় 100 years হ'ব 100 years হ'ব আৰু সেইটো বাংলা কেনেকুৱা হয় কি হয় মানে ইয়াক দেখাবও মাতিছোঁ চাবও মাতিছোঁ কাৰণ সেইটো এটা এক্সপিৰিয়েঞ্চে বেলেগ হয় নাই তোমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আপোনালোকক তাকে আমি দেখাবলৈ গৈ আছোঁ কিন্তু মোৰ একচুৱেলি ই পটককৈ আহিলে মানে মাতিছিলোঁ হয় কিন্তু মই একদম বাংলা দেখাবলগীয়াকৈ মতা নাছিলোঁ কাৰণ ইমানটো সজাই মেলি থোৱা নাই আৰু ছিজন যিহেতু এতিয়া ফ্লাৱাৰ ছিজন নহয় কিন্তু এবাৰ ফুলো নলগাল যি কি নহওক অভাৰঅল ভিউ এটা আপোনালোকক দেখা ইয়াৰ পাত কোনটো ব্যৱহাৰ হয় ব্যৱহাৰ হয় মানে জাষ্ট নতুনকৈ ওলাইছে এতিয়া ছিঙিব হোৱা নাই তথাপি যিটো পাত ছিঙে যে মই নিছিঙো এনে দেখাই দিছোঁ এইটো যে এটা কলি দুটা পাত এইটোৱে ছিঙে পিছৰখিনি নিছিঙে কিন্তু এইটো জাষ্ট ওলাইছে এতিয়া ছিঙিব হোৱা নাই আৰু অকণমান ডাঙৰ হ'ব লাগিব কিন্তু যেতিয়া একদম মাৰ্চ মাহত মানে ফেব্ৰুৱাৰী লাষ্ট আৰু মাৰ্চৰ হেৰিয়াত ফাৰ্ষ্ট যিখিনি তোলে নহয় তাৰ মানে চাহটো খাবলৈও বেলেগ এটা আৰু মানে বহুতেই বেলেগ মানে গোন্ধ মানে বাগানখন সোমাই আহিলে যিটো এটা তোমাৰ চেণ্ট লাগে নহয় তোমাৰ নিজে মানে কিমান ভাল লাগে মানে ক'বলৈ লাগে মই আজি বাগানত থকা কিমান বছৰ হ'ল তথাপি বাগান মানে ভালেই লাগে সেউজীয়া গ্ৰীণী পৰিৱেশ কিমান মানে এইটো গড গিফ্ট টাইপ আৰু মই যে পালোঁ সেইটো চান্সটো আৰু পৰিৱেশটো খুব ধুনীয়া দেই এইটো পৰিৱেশ মানে তোমাৰ ইয়াত প্ৰদূষণৰ পথো নাই এতিয়া কিমান ভাল অক্সিজেন লৈ আমি আছোঁ হয় নাই গুৱাহাটী বুলি ক'লে আৰু তোমালোকৰ সেইটো চাইড পুৰা ধূলি ধূলি গাইজ একচুৱেলি মানে মোৰ ইয়াত মোৰ হাজবেণ্ডে কৰে যিহেতু বাগানত কৰে সেইকাৰণে বাগানৰ বস্তুখিনি দেখিবলৈ পাইছোঁ আৰু লগতে ইয়াকো মাতি দিছোঁ আজি কি পাইছে কি নাপাইছে আপোনালোকক জনাব হয় নাই বেয়া বুলি নক'বা আকৌ ভালেই বহুত ভাল লাগিছে আৰু তোমালোকৰ যিটো পৰিৱেশ আমাৰ বাংলাদেশৰ আমি মানে খুব ধুনীয়া পৰিৱেশ এটা আৰু তুমিতো ধুনীয়াকৈ ৰাখিছা বাংলাটো ধুনীয়া হৈছে জানো নাই ইয়াতকৈও ভাল কৰিব পাৰি কিন্তু হেৰি হৈছে আকৌ আমাৰ মানে এই ইফাল সিফাল কৰি থকা হৈছে যে আৰু নতুনকৈ আহিছে একচুৱেলি আমি নতুনকৈ আহিছোঁ ইয়াত পষ্টিং নতুনকৈ হৈছে গতিকে মানে যিমানটা সজাব লাগিছিলে সিমানটো সজাব পৰা নাই তথাপি বহুত ভাল লাগিছে এইটো যে আছে যে ঘৰটো যে ইয়াত মানে চাহপাতৰ ওজন কৰে এইবোৰ চাহপাতৰ গুটি দিয়া আছে গুটি পাও গছ হয় দেখিছা নে গুটি নে নুচুবা খালি এইটো দেখিছা নে নাৰ্চাৰী এইখন হৈছে আমাৰ লনখন এইটো খালি আমি নিজে বনাই লোৱা তাৰপিছত এইফালেদি যাম মানে এইফালে হৈছে আমাৰ বাৰাণ্ডাখন আৰু এইফালে এইখন মানে প্ৰকাণ্ড এখন বাৰাণ্ডা আছে একদম এইটো চাইডৰ পৰা একদম এইটো চাইডলৈকে আছে আৰু এতিয়া এনেকৈ যে দেখিছে এইটো চাইডেও যাব পাৰি আৰু এতিয়া মই কি দেখাম মানে ঘৰটো একচুৱেলি বেছি ধুনীয়াকৈ সজাই থোৱা নাই আমি অহা ইয়ালৈ বেছি দিন হোৱা নাই সেইটো কথা আৰু এইখন হৈছে বাৰখন এনেকুৱা যে ক্ৰিপাৰবিলাক বুলি কয় গছত যে আৰু ডাঙৰ গছত যে আৰু এজোপা গছ লাগি থাকে মানে কি ক'ম আহঁত গছবিলাকত যে থাকে এনেকুৱাটোত পা বনোৱা আৰু এতিয়া এইফালেদি আপোনালোকক দেখামগৈ মানে এইটো মোৰ ড্ৰয়িং ৰুমটো ফুলকবি লাই শাকবোৰ খালি ফুলি একদম ফুলি কিবা হৈ গ'ল এইবোৰ দেখাব পৰা বস্তু নহয়
চোৱা ফুলকবি কিবা মোক ভাগো তাৰপিছত ইয়াৰ মোৰ ওলকবি এসোপামান বিলালো খালো অমিতা আছে অমিতাখিনি এইখিনি মানে এইটো জাতটো অকণমান এতিয়া হেৰি হৈ গৈছে কিন্তু বহুত ধুনীয়া অমিতা মাজৰটো পিংক কালাৰ মানে নৰ্মেল অমিতা নহয় আৰু এইবোৰ ফ্ৰেঞ্চ বিন লাগিব আৰু ইয়াতে আছে তোমাৰ এইবোৰ লাই শাক আকৌ দিছোঁ লাষ্ট কুটা এইটো আলু খাবলৈ আহিবা আৰু সেইফালে আছে ওলকবি সেইফালে বন্ধাকবি उसके आगे भी ओलकोबी फूलकोबी मिक्स है